নমস্কাৰ সকলোকে স্বাগতম জনাইছো ষ্টাডি পইণ্টৰ আজিৰ ভিডিঅ'লৈ আজিৰ ভিডিঅ'ত কথা পাতিম ইনফৰমেশ্যন ব্লকাৰৰ ওপৰত যোনটো অনলাইন কাউন্সেলিং কাৰণে দিছে অসম পলিটেকনিক এডমিশ্যন টেষ্টৰ বাবে ঠিক আছে তো ইয়াত আমি অনলাইন কাউন্সেলিঙৰ যিখিনি বস্তু জানিব লগা আছে আমি এটা সব জানিব পাৰিম ঠিক আছে তো আহো ভিডিঅ'টো চাওঁ কি আছে First, here is chapter 1 basic information দিয়া আছে polytechnic admission 3 years diploma course হয় 3 বছৰ diploma course হয় যোনটো engineering and technology হয় আৰু after LCLC 10 plus হয় দিয়া পাৰে ঠিক আছে এটা modern office management for only girls only after HCLC 12 plus হয় ঠিক আছে next আছে ইয়াতে application যোনটো State Council of Technical Education SC TE দিয়া হয় আৰু AICT এপ্ৰুভ কৰা আছে এইটো হ'ব নেক্সট ইম্পৰ্টেন্ট আমাৰ ইয়াতে জানিব লগা এইটো যে এইখিনিৰ পৰা আমাৰ জানিব লগা যে 26 পলিটেকনিক আছে প্লাস দুখন গভৰ্ণমেন্ট ইণ্ডিয়ান ইনষ্টিটিউট আছে ঠিক আছে আৰু এইটো কোট ইঞ্জিনিয়াৰিং কলেজবোৰ আছে যেনে আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট সালমাইত আছে পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ান গাৰ্লছ পলিটেকনিক বামুণী মৈদাম গুৱাহাটীত আছে আসাম টেক্সটাইল আম্বাইত আছে নগাঁও পলিটেকনিক ঠিক আছে যোৰহাট পলিটেকনিকখন ঠিক আছে যেনেকৈ ডিব্ৰুগড় পলিটেকনিক শিলচৰ বঙাইগাঁও ডিফু বাক্সা বৰপেটা এনে কোৰালগুৰি অনিতপুৰী প্ৰতিখন দেখত 26 খন পলিটেকনিক আছে আৰু লগত দুখন ইণ্ডিয়ান আছে এইখন হল তোমাৰ প্ৰথমখন হল তোমাৰ ৰাজীৱ গান্ধী পেট্ৰলিয়ামখন আৰু এখন হল সিপেটখন ঠিক আছে এতিয়া সব কি কোর্স অফার করা হৈছে তো অফার কোর্স দে তোমালোকৰ সিভিল ইঞ্জিনিয়ারিং মেকানিক্যাল ইলেকট্রিক্যাল ইলেকট্রনিক্স টেলিকমিউনিকেশন কম্পিউটার সায়েন্স ইনস্ট্রুমেন্টেশন কেমিক্যাল টেক্সটাইল এগ্রিকালচার আর্কিটেকচারাল অ্যাসিস্ট্যান্টশিপ টেক্সটাইল ডিজাইন বায়ো মেকানিক্যাল অটো আছে লগতে বায়োমেডিকেল ইঞ্জিনিয়ারিং প্রিন্টিং টেকনোলজি ইন্ডাস্ট্রিয়াল এন্ড প্রোডাকশন ইঞ্জিনিয়ারিং ফ্যাশন টেকনোলজি garment technology medical electronics food processing technology আৰু mining engineering ঠিক আছে তাৰপিছত আছে তোমাৰ modern office management only for girls ছোৱালীৰ বাবে এইটো আছে next ইয়াতে seat distribution কোৱা আছে যেনে আসাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট গুৱাহাটী কিখন সিভিল ইঞ্জিনিয়াৰিংৰ কাৰণে আছে 90 খন সিট 90 সিট ইলেক্ট্ৰিকেলৰ বাবে আছে 40 মেকানিকেলৰ বাবে আছে 40 ইলেকট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যনৰ কাৰণে আছে 40 তোমাৰ কম্পিউটাৰ সায়েন্সৰ বাবে আছে তোমাৰ 40 মেকানিকেল কেমিকেলৰ বাবে আছে 35 খন সিট ঠিক আছে টোটাল তোমাৰ 285 খন সিট আছে ঠিক আছে নেক্সট নগাঁও পলিটেকনিকৰ কাৰণে এইখন সিট আছে সিভিলৰ কাৰণে আছে 60 খন ইলেক্ট্ৰিকেলৰ বাবে আছে 40 খন মেকানিকেলৰ কাৰণে আছে কম্পিউটাৰৰ বাবে আছে 30 খন টোটাল আছে তোমাৰ 170 তো এনেকৈ সিটৰ মেট্ৰিক্স দিয়া আছে আৰু এইখন মই ডেসক্ৰিপচন বক্সত দি দিম লিংকটো তোমালোকে তাৰ পৰা ডাউনলোড কৰি ল'বা ঠিক আছে নেক্সট তোমালোকে আছে ডিব্ৰুগড়ৰ আছে এইটো দিয়া আছে ডিব্ৰুগড় সিভিলৰ আছে তোমাৰ 60 খন ইলেক্ট্ৰিকেল আছে 40 মেকানিকেল আছে 40 ঠিক আছে শিলচৰ আছে বঙাইগাঁও আছে বঙাইগাঁৱত তোমাৰ সিভিল ইলেক্ট্ৰিকেল মেকানিকেল আছে মেকানিকেলৰ তোমাৰ অটোমোবাইল আছে ঠিক আছে নেক্সট তোমাৰ যোনখন আম্বাইত আছে টেক্সটাইল তাতে তোমাৰ আছে টেক্সটাইল টেকনোলজি আৰু তোমাৰ ফ্যাশন টেকনোলজি আৰু গাৰ্মেন্ট টেকনোলজি আছে ঠিক আছে যেনেকৈ ডিফু পলিটেকনিক অকল সিভিল ইঞ্জিনিয়াৰিং আছে 60 খন সিট ঠিক আছে বাক্সা পলিটেকনিক মেকানিকেল সিভিল কেমিকেল আছে বৰপেটা পলিটেকনিক তোমাৰ আছে তোমাৰ বৰপেটা পলিটেকনিক আছে তোমাৰ সিভিল আছে মেকানিকেল আছে বায়োমেডিকেল আছে ঠিক আছে আৰু সিট আছে 60 খন পৰিছে যেনেকৈ ধেমাজিত আছে তোমাৰ সিভিল আছে মেকানিকেল আছে ইলেক্ট্ৰিকেল আছে তেনেকৈ তোমালোকে চাই ল'বা ঠিক আছে যেনে গোৱালপাৰাত মই কৰিছো সিভিল গোৱালপাৰা আছে তোমাৰ সিভিল আছে মেকানিকেল আছে ইলেক্ট্ৰিকেল আছে ঠিক আছে তো তেনেকৈ আছে
নলবাৰীত আছে তোমাৰ ইলেক্ট্ৰিকেল কম্পিউটাৰ আৰু প্ৰিন্টিং টেকনলজি হা প্ৰিন্টিং টেকনলজি এনেকৈ গোটেইখন কলেজতে আছে তোমাৰ চিৰাঙত আছে তোমাৰ সিভিল এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং ঠিক আছে এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং অকল চিৰাঙতে আছে বাকিবোৰ কতো এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং নাই অকল চিৰাঙতে আছে ঠিক আছে নেক্সট তোমাৰ উদালগুৰিত আছে তোমাৰ সিভিল মেকানিক্যাল আৰু ফুড প্ৰসেসিং ঠিক আছে বাকিবোৰ কোনো কলেজতে ফুড প্ৰসেসিং নাই আৰু তোমাৰ সিআইটি কোকৰাঝাৰটো আছে তোমাৰ সিআইটি কোকৰাঝাৰ সাগে ইয়াৰ পৰা এডমিশন নেবি তাতে তোমাৰ ফুড প্ৰসেসিং আছে উদালগুৰি ঠিক আছে নেক্সট হাইলাকান্দি তোমাৰ বাকি সিভিল হাইলাকান্দি তোমাৰ সিভিল কম্পিউটাৰ সায়েন্স আৰু ইলেক্ট্ৰিকেল ইয়াবোৰ আছে টোটাল সিট হল তোমাৰ 4425 ঠিক আছে আৰু যখন ৰাজীৱ গান্ধী ইণ্ডিয়ান পেট্ৰলিয়াম শিৱসাগৰ আছে আৰু সেইটো কাৰণে তোমালোকে তলত চাই লবা আৰু নেক্সট এখন আছে যোনখন আছে তোমাৰ চেন্ট্ৰেল ইনষ্টিটিউট অফ প্লাষ্টিক ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি যোনটোৰ লিংক তোমালোকে এইটো পাই যাবা ঠিক আছে নেক্সট এলিজিবিলিটি কোনবোৰ মানুহ এলিজিবল হয় ঠিক আছে তো ফার্স্ট এটা ডিপ্লোমা কোর্স হয় ঠিক আছে তো পলিটেকনিক এডমিশন টেস্ট দিব লাগিব এইখিনি তো হৈছে বাৰু এইবিলাক চাই লাভ নাই আৰু তোমাৰ সায়েন্স ম্যাথছ ইংলিশ এইবোৰ লাগে ঠিক আছে এইবোৰ চাই লবা আৰু ঠিক আছে নেক্সট এইবোৰ স্পোর্টস কোটা হয় কি আছে কিনি চাই লবা নেক্সট এনসিসি কোটা হয় কি আছে চাই লবা তোমালোকে ডিসক্রিপশন বক্সত মই দি দিম তো তোমালোকে নিজে পঢ়ি পঢ়ি চাই লবা ঠিক আছে এইবোৰ ক'ব গ'লে বহুত দীঘল হ'ব ভিডিওটো কাৰণ মই কোৱা নাই এতে নেক্সট তোমাৰ ৰিজাৰ্ভেশন অফ সিট ৰিজাৰ্ভেশনৰ কথা কোৱা আছে তে শিডিউল কাষ্ট শিডিউল ট্ৰাইবস প্লেন্স হিলস ঠিক আছে দুটা আছে শিডিউল ট্ৰাইবৰ হয় এটা হয় প্লেন থাকে আৰু এটা আছে তোমাৰ হিলস ঠিক আছে চাই লবা তাৰপিছত ওবিসি আছে টি গাৰ্ডেন আছে টাই অসম আছে পোষ্ট ৰাজবংশী আছে চুটিয়া নন ক্ৰিমিনেল লিংক আছে তো এইবোৰ মানে এনেক্সৰ ওৱান খান চাই লবা তো এইবোৰ আছে তোমাৰ চাই লবা নিজে আছে ফ্ৰীডম ফাইটাৰৰ কাৰণে আছে তোমাৰ ৰিটায়াৰ্ড ডিফেন্স পাৰ্সনৰ কাৰণে আছে স্পোর্টস পাৰ্সন এনসিসি ডিফাৰেন্টলি এবল পাৰ্সনৰ বাবে আছে তো এইবোৰ চাই লবা আৰু তো যোনটো কমিটি অফ এনসিসি এণ্ড স্পোর্টস কোটাৰ সিলেকশনৰ বাবে এইটো আছে এটি আছে এইটো ইম্পৰ্টেন্ট হয় এইখিনি পৰা আগৰখিনি তোমালোকে চাই লবা নিজে ঠিক আছে এইখিনি মই ভালকৈ কৈছো ডকুমেন্টস আপলোডেড প্ৰসেস যেনেকৈ এৰকম পইচা এবাৰ কাউন্সেলিং অনলাইন হ'ব আৰু অনলাইনত তোমাৰ নিজৰ ডকুমেন্টবোৰ দিব লাগিব আৰু সেই ডকুমেন্ট আপলোড কৰাৰ যোনটো প্ৰসেস হয় সেই প্ৰসেসটো মই এতিয়া কৈছো তো এইখিনি বস্তু ভালৰে মন দি নিবা ফাৰ্স্ট কৈছে how to upload documents at the time of counseling process for admission into the diploma course in engineering technology. Applicants are required to apply online only all online mode di koribo dise all online mode di admission hobo online admission joto hobo online ne hobo all only ঠিক আছে next the link will be remain active from so the link hobo admission hobe ei link to tomar active থাকিব tomar 9 অক্টোবৰ পৰা 15 অক্টোবৰ ভিতৰত ঠিক আছে এতিয়া কেনে কৰিব লাগিব হিলছৱা ফাৰ্স্ট তোমালোকে কি কৰিব নিজৰ ৰোল নাম্বাৰটো অসম পলিটেকনিক টেষ্টৰ যোন ৰোল নাম্বাৰ হেতু লগইন কৰিব লাগিব আৰু ডেট অফ বাৰ্থ এটি ঠিক আছে তাৰপিছত তোমালোকে সেভ এণ্ড কন্টিনিউ কৰিব লাগিব তাৰপিছত তোমালোকে কি হ'ব ডাটা ফিলিং কৰিব নিজৰ ডাটাবোৰ দিব লাগিব আৰু ডাটাবোৰ শুদ্ধ আৰু সঁচা ডাটাবোৰ দিব দিছে ইয়াৰ আগৰ ভিডিওটোত মই কোৱা আছে নেক্সট ইয়াৰে তোমালোকে কি দিব লাগিব এইটো চাই লোৱা ডেট অফ বাৰ্থ subject wise mark of SLC or equivalent exam tomorrow subject wise marks board diba mark board diba lagibo mobile number diba lagibo WhatsApp number diba lagibo email address diba lagibo aru baki jigo thake ichapter mobile number WhatsApp number or email id tomaloke diba iba karon ibar online hobo jetia to tomaloke direct contact koribo to he kane ei tinota bostu tomaloke must fill up koriba aru ekdom shuddho to fill up koriba
যেনেকুৱা নহয় মোবাইল নম্বৰ কিবা এটা সংখ্যা ৰৈ গ'ল বা চিনামৰ সংখ্যা ৰৈ গ'ল কিবা ভুল হৈ গ'ল সেয়া নকৰিবা একদম সঁচা আৰু শুদ্ধ WhatsApp number mobile number email ID দিবাই দিবা ঠিক আছে next caste category certificate দিবা লাগিব তোমালোকৰ SC ST OBC হয় তোমালোকৰ নিজৰ caste certificate দিবা লাগিব PRC এটা PRC লৈ বহুতে কৈছে কি PRC কিছুমানৰ নাই তো তেতিয়া কি কৰিব তো এই কাৰণে এখন in case of PRC refer to information book chapter 3 এখন chapter 3 information book এখন website এখানে আছে NX আছে যত PRC নহলে কি কৰিব লাগিব তো সেই কাৰণে এইখন ফিল আপ কৰিব লাগিব আৰু তুমি ভিডিওৰ শেষত কৈ দিম কি কৰিব লাগে PRC নাথাকে ঠিক আছে তুমি কৈ দিম তো তোমালোকে টেনচন ল'ব নালাগে কিছুমান বহুতে কৈ আছে কি মোৰ PRC নাই PRC হোৱা নাই তো তেতিয়া কি কৰিব লাগিব এখন NX আছে সেই NX খন ফিল আপ কৰি দিব লাগিব তো তোমালোকে ডাটা ফিলিং কৰাৰ পাছত সেভিং কন্টিনিউ কৰিব লাগিব তাৰপিছত যে ডকুমেন্ট আপলোড কৰিব লাগিব ডকুমেন্ট কি কৰিব লাগিব এডমিট কাৰ্ড দিব লাগিব ফৰ ডেট অফ বাৰ্থ কাৰণে মাৰ্কশিট দিব লাগিব HSC অৰ ইকুইভ্যালেন্ট যি আছে তৃতীয়তে তোমাৰ দিব লাগিব কাষ্ট কেটেগৰী সাৰ্টিফিকেট আৰু PRC নহলে ইনফৰমেশন যোনখন মই কৈছে তোমাক কৈ দিম কি লাগে আৰু তোমালোকে ইনফৰমেশন বৰ্সাইখনত পাই যাবা যোনখন তোমালোকৰ ইনফৰমেশন বৰ্সাই আছে আসাম পেট্ৰ তাতে তোমালোকে পাই যাবা এই বস্তুটো ঠিক আছে নেক্সট তোমালোকে চাবা filling up the choice of institutes and branch ঠিক আছে আৰু তোমালোকে নিজৰ ইনষ্টিটিউট আৰু ব্ৰাঞ্চৰ choice fill কৰিব লাগিব নিজৰ choice হিচাপত নিজৰ ঠিক আছে আৰু এই কাৰণে মইটো কলে কোন কলেজ কি ব্ৰাঞ্চ আছে তো এইটো চাই লবা তোমালোকে মই কৈ দিছো আৰু এইটো ভিডিওৰ ডেসক্ৰিপচন বক্সত এই গটে পিডিএফ ৰাখিব তোমালোকে ভালদৰে এটা চাই লবা ঠিক আছে সবতছে ইম্পৰ্টেন্ট এই পাৰ্টটো যে প্ৰিভিউ কৰিবা তোমালোকে একবাৰ সেভিং কন্টিনিউ কৰাৰ পাছত ফাইনাল সাবমিশনৰ আগত তোমালোকে একবাৰ ভালদৰে ফাইনাল সাবমিশন দিয়াৰ আগতে কেন্ডিডেট এডভাইস টু ৰিচেক তোমালোকে একবাৰ ৰিচেক কৰিবা এই গটেবোৰ তোমালোকে একবাৰ ৰিচেক কৰিবা সব ফোন নাম্বাৰ আছে তাকে দুবাৰ চেক কৰিবা দুবাৰ কি তিনিবাৰ চেক কৰিবা কোনটো শুদ্ধ দিবা একো ৰিস্ক নলবা যে পাছলৈ চেঞ্জ কৰিব পাৰিম ৰিস্ক নলবা শুদ্ধ দিবা ঠিক আছে আৰু লাগে এবাৰ কি দুবাৰ চেক কৰিবা ঠিক আছে ভালদৰে চেক কৰিবা নেক্সট এই কোৰ্সৰ সেভিং কন্টিনিউ কৰিবা তাৰপিছত ফাইনাল সাবমিশন কৰিবা নেক্সট এটা কোৱা আছে যে the aspiring candidates are advised to go through the instruction regarding the uploading their documents available details আছে যোনটো ইনস্ট্ৰাকশন দিয়া আছে নিজৰ ডকুমেন্ট আপলোড কৰাৰ বাবে সেইখিনি চাই লবা যোনটো মই আগতে কৈ দিছো এতিয়া তেওঁলোক এটা কোৱা আছে যে অনলাইন যোনটো কাউন্সেলিং যোনটো অনলাইন process হ'ব অনলাইন কাউন্সেলিং process টো কেনেকুৱা হ'ব হেতু কোৱা আছে তো এটা সব so online counseling or selection can go saba online counseling process and provisionally for admission into polytechnics of Assam that it will be published through later local dailies ঠিক আছে তো যোনটো ডেট হ'ব সেইটো কোৱা হ'ব next choice of polytechnic and branch of engineering of candidate will be determined on the basis of merit of admission test at the time of interview ঠিক আছে next candidate are once admitted cannot be considered again to the other category যদি এবাৰ যদি admitted হৈ যায় বেলেগ category তেওঁলোকে consider কৰা নহব candidate cannot undertake any other course of study once admitted in polytechnic ঠিক আছে next it is important that তোমাক in documents to be submitted during the upload their counseling. 2 recent passport size photograph pasted on the application daily field to the following time of counseling ठीक है self attest mark sheet age proof character certificate চাই লবা ঠিক আছে তো মই যোনটো হিৰো ৰেজিষ্ট্ৰেচনৰ কাৰণে লাষ্ট এটেম্প gap certificate যদি তুমি gap দিছা
কাষ্ট সার্টিফিকেট ঠিক আছে OBC MOBC টি গার্ডেন সার্টিফিকেট লাগিব ঠিক আছে নেক্সট তোমালোকে লাগিব এটো মৰাণ এনে সেভিং সিট আন্ডাৰ মৰাণ কমিউনিটি তো তোমালোকে এটো লাগিব নেক্সট certificate from director of sports NCC করাত যাওয়া তো ফ্রিডম ফাইটার এটো তোমালোকে এইখিনি চাই লও director of Rajya Sonic Board for Defense personnel মানে ঠিক আছে আর certificate for the employee as per Annex 2 applied against central government or central government employees তাহলে Annex 2 খন কমপ্লিট কৰিব লাগিব ঠিক আছে আর differently able candidates হবে আছে তো আছে আচ্ছা in the case of PRC na permanent residence certificate one ki আছে all categories except central government employees ECGE category PRC of Assam candidate slash parent PPL card of the parents or other relevant indicated in the PRC or ঠিক আছে total BPC card ho jabo next candidates claiming from for economic weaker section EWS are purely meant to for general category EWS অকল general category হ'ব বাকি অন্য category হ'ব নোৱাৰে ঠিক আছে next এখন part 1 এখন form সাগে অফলাইন fill up কৰি দিব লাগিব সাগে print out কৰি মই চাব আৰু এটো মনত পাস টেবল নকৰিবা তো গামে আঠাই দি তোমালোকে ফটোখন এতে লগাই দিবা ঠিক আছে stone stable fill up কৰিবা তোমালোকে সাগে এখন অনলাইন কৰিব নালাগে সাগে কি পাতে নাজানো কিন্তু কাৰণ পেজ কৰিব দিছে তো ফটোখন অনলাইন পেজ কৰিবা অনলাইন পেজ কৰিব নোৱাৰি তো সাগে এইটো অফলাইন যেতিয়া তোমালোকে ইনষ্টিটিউট যাবা তেতিয়া সাগে এখন কৰিব লাগিব তো ভালদৰে তোমালোকে কোৱাই নাই তো হিসাব মতে এইটো হ'ব লাগে next declaration by applicant student declaration লিখা আৰু এখানে parents declaration ঠিক আছে next তোমার এখানে annexer 1 ঠিক আছে এইখিনি তাৰপিছত এইবোৰ তোমাৰ OBC আৰু MOBC ঠিক আছে certificate of employment permanent parent of applicant যিনি central government or হয় তেতিয়া এই annexer 2 যে কৈছিলো এইখন gap certificate খন ঠিক আছে যোনগুলো gap দিছে এইখন next এইখন বহুত important for the candidate unable to submit PRC at the time of counseling যিনি PRC তোমালোকে দিবা নোৱাৰা তো এইখন ডিক্লাৰেচন তোমালোকে দিব লাগিব ঠিক আছে এইখন ডিক্লাৰেচন তো এইখন প্ৰিন্ট কৰি তোমালোকে দি দিবা সাগে এইখন আপলোড কৰিব লাগিব সাগে এইখন লিখি সাগে প্ৰিন্ট আউট কৰি লিখি তোমালোকে তাতে আপলোড কৰিব লাগিব সাগে নহলে ফাইনেল যেতিয়া তোমাৰ ইনষ্টিটিউট যাব তেতিয়া আপলোড কৰিব লাগিব I shall submit देखो ऐसे कि I Srimati son daughter of Ingoliki Town Kilipa Post Office Police Station District I have I am permanent resident of Assam and I have applied for PRC the application receipt of which is enclosed here with I shall submit the PRC at the time of admission তো তোমালোকে এখন এডমিশন PRC তো তোমালোকে এডমিশন টাইমত সাবমিট কৰিব লাগিব আৰু এইখন ডিক্লেৰেচন তোমালোকে কাউন্সেলিং টাইমত দিব লাগিব ঠিক আছে তো সিগনেচাৰ দিবা এতে আৰু এতে নেম ক্যান্ডিডেট দি দিবা ঠিক আছে এখানে annexer 5 হয় ঠিক আছে আৰু এইখন তোমাৰ এইটো মই কৈছিলো যে ৰাজীৱ গান্ধী ইনষ্টিটিউট অফ পেট্ৰলিয়াম টেকনলজি তাৰে এইখন নোটিস তো তাতে তোমালোকৰ কেমিকেল আছে 30 সিট পেট্রোলিয়াম আছে 30টা সিট তোমার মেকানিক্যাল আছে স্পেশাল আছে পাইপলাইন ইঞ্জিনিয়ারিং আছে 30টা সিট ডিপ্লোমা ইন ফায়ার সেফটি ইঞ্জিনিয়ারিং আছে তোমার 30টা সিট ডিপ্লোমা ইন ইলেকট্রনিক্স এন্ড ইনস্ট্রুমেন্টেশন ইঞ্জিনিয়ারিং 30টা সিট আছে ঠিক আছে আৰু ৰাজিক RJIT শুধু আসাম সেন্টার হয় তো হোম পলিটিং টেষ্টৰ মাৰ্কটোৱে ৰেংকটো লৈ লয় ঠিক আছে সো এটো আছিল তোমাৰ এইটোৰ নোটিসটো ঠিক আছে next তোমার এইখন আছে ডিক্লেৰেচন ফৰ্ম ফৰ সাবমিটেড এট দ্য টাইম অফ কাউন্সেলিং এখন ডিক্লেৰেচন ফৰ্ম ঠিক আছে আৰু এইখন তোমালোকৰ এই ক্যাটাগৰীবোৰ এটা দিয়া আছে ঠিক আছে
আৰু এখানে তোমালোকে ইস্যু কৰা হৈছে এটা ডিটেক্টৰ টেবুল এইটো হ'ব আৰু বাস এইখিনি আছে হ'ব লগা আৰু নেক্সট সবতছে ইম্পৰ্টেন্ট তোমালোকৰ এইখিনি প্ৰসেস হা এই প্ৰসেসবোৰ ঠিকদৰে পূৰণ কৰিবা আৰু ভালদৰে চেক কৰি চাবা এবাৰ ঠিক আছে সো তোমালোকৰ ভালেখিনি ডাউট আছিল পিয়াচিলে তো পিয়াচিৰ কথাটো মই কৈ দিলো ঠিক আছে থ্যাংক ইউ এন্ড কংগ্ৰেচুলেশ্যন জনে অসম পলিটেকনিক পৰীক্ষা ভাল স্কোৰ কৰিছে ঠিক আছে থ্যাংক ইউ